সমাগত স্বাধীনতা দিৱস দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ ধনশিৰি মহকুমাতো স্বাধীনতা দিৱস উদযাপনক লৈ মহকুমা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে চলাইছে ব্যাপক তৎপৰতা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত এতিয়া মহকুমাটোৰ সৰুপথাৰ বৰপথাৰ নগৰৰ বিপণীয়ে ভৰি পৰিছে ৩ বৰণীয়া জাতীয় পতাকাই। সৰুবৰ জাতীয় পতাকাৰ উপৰি ভিন্ন ধৰণৰ টুপি, হাতত মৰা বেল্টৰ লগতে ভিন্ন ধৰণৰ সামগ্ৰীৰে ভিৰ কৰিছে বিপণীসমূহ। আনহাতে স্বাধীনতা দিৱসত নিজৰ ঘৰত পতাকা উত্তোলন কৰিব পাৰে, তাৰ বাবে এতিয়া প্ৰতিখন বিপণীয়ে ভিৰ কৰিছে গ্ৰাহকে। ইফালে নগৰ দুখনত সৰুবৰ ৩ বৰণীয়া জাতীয় পতাকাই ভৰি পৰাত এক অপূৰ্ব সৌন্দৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। তদুপৰি সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত সীমান্ত সুৰক্ষা বাহিনী, আৰক্ষী, ভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত উলিয়াইছে তিৰংগা যাত্ৰা। পোনপ্ৰথমতে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীলৈ ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি গোটেই ভাৰতবৰ্ষই আজি ৯ তাৰিখৰ পৰা এই ১৫ তাৰিখলৈকে এক স্বাধীনতাৰ এই মহোৎসৱৰ দৰে আমি পালন কৰিবলৈ গৈ আছোঁ, হৰ ঘৰ তিৰংগা উৎসৱৰ জৰিয়তে। গতিকে তেনেধৰণে গোটেই ভাৰতবৰ্ষত যিধৰণে এই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, বৰপথাৰতো তাৰ ব্যতিক্ৰম হোৱা নাই। বৰপথাৰতো আমি দেখিবলৈ পাইছোঁ বিভিন্ন অঞ্চলত বা বৰপথাৰ সৰুপথাৰকে আদি কৰি বিভিন্ন অঞ্চলত এই এটা খুব উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিবলৈ পাইছে যে এতিয়া ইয়াতে আমি তিৰংগাৰ দোকানত বিক্ৰী হৈ আছে আৰু খুব উৎসাহী, ৰাইজো খুব উৎসাহী হৈছে। সকলোৱে ইয়াত তিৰংগা পতাকাখন আমাৰ প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ লৈ গৈছে। বিভিন্ন আত্মসহায়ক গোট বা তেনেধৰণৰ বিভিন্ন ব্যক্তিসকলেও এই তিৰংগা পতাকাৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু প্ৰত্যেকৰ ঘৰতে একোখনকৈ তিৰংগা, যিধৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে প্ৰত্যেকৰ ঘৰতে একোখনকৈ তিৰংগা পতাকা উত্তোলন কৰা হওক। গতিকে সেই ক্ষেত্ৰত সকলো ৰাইজে খুব আৱেগেৰে উৎসাহিত হৈ এই হৰ ঘৰ তিৰংগা যি আমাৰ প্ৰগ্ৰেম চলি আছে সেইটোতো আগবাঢ়ি গৈছে আমি দেখিবলৈ পাইছোঁ। আৰু বৰপথাৰত খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকেও নিশ্চয় প্ৰত্যক্ষ কৰিছে। হয়, ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।